নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। সকলোৰে যেটো প্ৰবলেম আছিল যেটো আধাৰ কাৰ্ড জেনেৰেট হোৱা নাছিল বা আধাৰ কাৰ্ড তেওঁলোকৰ আন্ডাৰ প্ৰসেস হৈ আছিল। ইতিমধ্যে তাৰ ভিতৰতে যোৱা কালিৰ পৰা যিখিনি মানুহৰ এতিয়ালৈকে আন্ডাৰ প্ৰসেস হৈ আছিল তাৰ ভিতৰত মোৰ হাততে প্ৰায় 40-50 খন মান এতিয়ালৈকে এনৰোলমেন্ট আছিল। তাৰ ভিতৰত প্ৰায় আজি প্ৰায় তাৰ পৰা 20-25 খন মান অলৰেডি জেনেৰেট হৈ গৈছে। এতিয়া সকলোৱে এটাই ভাবি আছে যে আমাৰ আধাৰ কাৰ্ড কিয় হোৱা নাই, কি সমস্যা আপোনালোকৰ পাই আছে এতিয়া বৰ্তমান সময়ত আপোনালোকৰ যিখিনি সমস্যা হৈছে আপোনালোকে মোক কমেন্ট কৰি জনালে, মোক ফোন কৰিও জনালে এই সমস্যাখিনি আপোনালোকৰ কেনেদৰে সলিউশন হ'ব সেইটোই সকলোৱে ভাবি আছে যে আমি আধাৰ কাৰ্ড পাম নে নাপাম। এতিয়া প্ৰথম প্ৰবলেমটো আপোনালোকৰ হৈছে কি এতিয়ালৈকে আন্ডাৰ প্ৰসেস হৈ আছে। যে আন্ডাৰ প্ৰসেস হৈ থাকিলে আপোনালোকে আধাৰ কাৰ্ড পাবনে নাই বা আধাৰ কাৰ্ড হ'বনে নাই সেইটো সকলো এটা ডাঙৰ কোৱেশ্চন হৈ আছিল। দুই নম্বৰ হৈছে কি মোবাইল নাম্বাৰ নাই, এতিয়ালৈকে বহুতৰ মোবাইল নাম্বাৰ লিংক নাই, আধাৰ কাৰ্ড জেনেৰেট হৈছেও যদি মোবাইল নাম্বাৰ লিংক নাই। তাৰপিছত হৈছে কি বহুতৰ এতিয়ালৈকে এনৰোলমেন্ট নাম্বাৰ নাই, মোবাইল নাম্বাৰ নাই, একো নাই তেওঁলোকৰ হাতত। এতিয়া কি কৰা হ'ব সেইটো এটা ডাঙৰ সকলোৰে কাৰণে এটা ডাঙৰ টেনশ্যন হৈ আছে যে এতিয়া আমি আধাৰ কাৰ্ড পাম নে নাই, কি হ'ব। তাৰপিছত বহুতৰ এতিয়ালৈকে মেনুৱেল ডুপ্লিকেট হৈ আছে আৰু বহুতৰ আধাৰ কাৰ্ড ইতিমধ্যে ৰিজেক্ট হৈছে। এতিয়া ৰিজেক্ট কিয় হ'ল, আন্ডাৰ প্ৰসেস কি হৈছে, এইখিনি আপোনালোকে ভাবি আছে যে আমাৰ আধাৰ কাৰ্ড হ'বনে নাই, আমি কেনেদৰে আধাৰ কাৰ্ড পাম। আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই যিখিনি ইনফৰমেশ্যন পাইছোঁ, যিখিনি মই কালেক্ট কৰিব পাৰিছোঁ সেইখিনি আপোনালোকক জনাব বিচাৰি আছোঁ যে আপোনালোকৰ যিখিনি প্ৰবলেম আছে সেইখিনি সলভ কেনেকৈ হ'ব বা আপোনালোকৰ সলভ হ'বনে নাই। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এটা প্ৰথম প্ৰবলেমটো হৈছে কি আপোনালোকৰ আন্ডাৰ প্ৰসেস যিখিনি মানুহৰ হৈ আছে এইখিনি আপোনালোকৰ কেনেদৰে সলিউশন হ'ব। এতিয়া আন্ডাৰ প্ৰসেসখিনি এক নম্বৰ কথা হৈছে কি যিখিনি মানুহৰ বেলেগ যদি কোনো প্ৰবলেম হোৱা নাই সেইখিনি মানুহৰ যেনেকৈ হওক সলিউশন হ'বই। আন্ডাৰ প্ৰসেসখিনি আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট হ'বই, কাৰণ যোৱাকালি যিখিনি মানুহৰ আধাৰ কাৰ্ড জেনেৰেট হোৱা নাছিলে আজি সেইখিনি মানুহৰ আধাৰ কাৰ্ড জেনেৰেট হৈ আছে। এতিয়া সকলোৱে আপোনালোকে কুৱেশ্যন কৰি আছে এতিয়ালৈকে আমাৰ আন্ডাৰ প্ৰসেস হৈ আছে, আমি আধাৰ কাৰ্ড পাম নে। প্ৰসেস হৈ আছে আপোনালোকে 100% কৈছোঁ আপোনালোকে আধাৰ কাৰ্ড পাবই আৰু আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হ'বই যদি আপোনালোকৰ কিবা কাৰণে বেলেগ প্ৰবলেম নাথাকে। এতিয়া বেলেগ প্ৰবলেম বুলি ক'লে আপোনালোকে আৰু এটা টেনশ্যন ল'ব যে বেলেগ প্ৰবলেম কি। এতিয়া বেলেগ প্ৰবলেমত হৈছে কি কিছুমান মানুহে আধাৰ কাৰ্ড অলৰেডি বনাই পেলাইছে, কাৰণে 19 চনত ফিংগাৰ দিয়াৰ পিছত তাৰপিছত বাৰে বাৰে 2-4-5 বাৰ মান তেওঁলোকে ফিংগাৰ দিলে। ফিংগাৰ দিয়াৰ ভিতৰত কিবা কাৰণে যদি তাৰ ভিতৰত যদি কিবা এটা জেনেৰেট হৈ গৈছে তথাপিও আন্ডাৰ প্ৰসেস হৈ থাকে, কাৰণ ইয়াৰ লগত যদি কিবা কাৰণে মেটচ নহয়। কাৰণ বহুতৰ কি হয় সৰু থাকোঁতে বনালে তাৰ 2-4 বছৰ পিছত যেতিয়া বনালে তাৰ ফিংগাৰ লগত মেটচ নহয়, মেটচ নোহোৱাৰ কাৰণে কি হয় এইখিনি সেইটো আন্ডাৰ প্ৰসেস হৈ থাকে, ইফালে এইটো কি হয় জেনেৰেট হৈ আছে। কিন্তু আপোনালোকৰ হাতত এনৰোলমেন্ট নাই কাৰণে ইমান আধাৰ কাৰ্ড বনাইছে কোনো গম নাপায় যে কিমান আধাৰ কাৰ্ড বনাইছে। এনেকুৱা এটা প্ৰবলেম হৈ আছে যাৰ কাৰণে তেওঁলোকৰ কি আন্ডাৰ প্ৰসেস হৈ থাকে কিন্তু অলৰেডি আধাৰ কাৰ্ড জেনেৰেট হৈ গৈছে। তাৰপিছত আৰু এটা প্ৰবলেম হৈছে কি বহুত মানুহে কিছুমান আধাৰ কাৰ্ড বনালে, কেনেদৰে বনালে কি কৰিলে সেইটো বেলেগ কথা, সেইটো মই নকওঁ বাৰু। সেই আধাৰ কাৰ্ডৰ লগত যদি এই আধাৰ কাৰ্ডটো যদি আপোনালোকে যদি মেচ হৈ যায় কিবা কাৰণে কিবা এটা তেতিয়াহ'লে আন্ডাৰ প্ৰসেস দেখুৱাব, কিন্তু আধাৰ কাৰ্ডটো সেইটো অলৰেডি আপোনাৰ জেনেৰেট বুলি দেখুৱাব। এতিয়া জেনেৰেট দেখুৱাৰ পিছত যিটো আপুনি এনৰোলমেন্ট যিটো পাব কেতিয়াবা আপুনি এনৰোলমেন্টটো দি দিয়ে, আপোনালোকে যদি এনৰোলমেন্ট চেক কৰে সেই এনৰোলমেন্টটো যদি আকৌ চেক কৰে সেইটো ৰিজেক্ট দেখুৱায়, কাৰণ তাত বায়োমেট্ৰিক ইস্যু থাকে কিছুমান। কাৰণ যেনেকৈ বনালে আধাৰ কাৰ্ডটো তাত যদি বায়োমেট্ৰিকৰ প্ৰবলেম থাকে তেতিয়াহ'লে আন্ডাৰ প্ৰসেস হৈ যায়। সেইটো কাৰণে আপোনালোকৰ যদি তেনেকুৱা কিবা প্ৰবলেম আছে তেতিয়াহ'লে আপোনালোকে কেইদিনমান ৱেইট কৰিব লাগিব। যদি আপোনালোকৰ হাতত বেলেগ এনৰোলমেন্ট নাই, তেনেকুৱা যদি কোনো ওলাব নোৱাৰে, যদি আন্ডাৰ প্ৰসেসেই হৈ আছে বা আপোনালোকৰ যদি ডুপ্লিকেট আধাৰ যদি থাকেও তথাপিও আপোনালোকে ৱেইট কৰিব লাগিব কেইদিনমান, তাৰপিছতহে সলিউশন হ'ব। কিয় সলিউশন হ'ব মই কৈছোঁ আজি মই ইউডিৰ লগত কথা পাতিলোঁ, যিখিনি আন্ডাৰ প্ৰসেস হৈ আছে এইখিনি মানুহৰ আধাৰ কাৰ্ড হ'বনে নাই। এইখিনি এটাই কথা ক'লে যদি বেলেগ কোনো প্ৰবলেম নাথাকে তেওঁলোকৰ 100% আধাৰ কাৰ্ড হ'বই, কাৰণ 10 লাখ মানুহৰ ভিতৰত এতিয়া 70 বা 75% মানুহৰ অলৰেডি হৈছে, বাকী মানুহখিনি বাকী আছে, বাকীখিনি অলৰেডি প্ৰসেস চলি আছে আৰু সেইখিনি 100% হ'বই যদি আপোনালোকৰ কিবা প্ৰবলেম নাথাকে। কাৰণ মই এটাই কৈছোঁ যে যোৱাকালি যিখিনি মানুহৰ প্ৰসেস হৈ আছিলে আজি সেইখিনি জেনেৰেট হৈছে। আজিৰ দিনত আপোনালোকৰ যিখিনি আন্ডাৰ প্ৰসেস হৈ আছে অহাকালি হয়তো আপোনালোকৰ এনেকৈ জেনেৰেট হৈ যাব, কাৰণ হাতত আপোনালোকৰ বহুত টাইম আছে, কাৰণ এইটো মাহৰ ভিতৰত যেনেকৈ হওক আপোনালোকৰ কমপ্লিট হ'ব। গতিকে আপোনালোকৰ যদি ৰিজেক্ট হোৱা নাই আপোনালোকে বেলেগ একো ভাবিব নালাগে, আন্ডাৰ প্ৰসেসখিনি আপোনালোকৰ 100% হ'বই।
সেইটো কাৰণে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে যাৰ কাৰণে আপুনি এসপ্তাহ 10 দিন ওয়েট কৰক তাৰ পিছত আপোনালোকৰ কি সলিউশন আহে যদি কিবা কাৰণে ৰিজেক্ট হয় তেতিয়াহ'লে আপোনালোকে নতুনকৈ বনাব পাৰিব তাৰ কোনো প্ৰবলেম নাহে আপোনালোকে নতুনকৈ বনালে আধাৰ কাৰ্ড হৈ যাব কিন্তু আন্ডাৰ প্ৰসেসখিনি আপোনালোকে ৰিজেক্ট নোহোৱালৈকে বা আধাৰ জেনেৰেট নোহোৱালৈকে আপোনালোকে অকমান অপেক্ষা কৰিব লাগিব তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হ'ব বা ৰিজেক্ট হ'লে তাৰ পিছত আপোনালোকে নতুনকৈ বনাব পাৰিব এইটো হৈছে আপোনালোকৰ আন্ডাৰ প্ৰসেসৰখিনি আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে সেইটো 100% আপোনালোকৰ হ'বই তাৰ পিছত হৈছে সব এতিয়া 2 নম্বৰ কথা হৈছে কি বহুতৰ আধাৰ কাৰ্ড জেনেৰেট হৈ গ'ল কিন্তু কি তেওঁলোকৰ মোবাইল নাম্বাৰ লিংক নাই তেওঁলোকে আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব এইটো সব মই আগতেও কৈছো মই এতিয়াও কৈছো এইটো ডাউনলোড কৰিবলৈ আপোনাৰ কেইবাটাও প্ৰসেস আছে আপোনালোকে কৰিব পাৰে এটা হৈছে কি আপোনালোকৰ হাতত যেটো এনৰোলমেন্ট নাম্বাৰ আছে এনৰোলমেন্ট নাম্বাৰটো লগে আধাৰ চেণ্টাৰত গলে আপোনাৰ ফিংগাৰ দি তেওঁলোকে আধাৰ কাৰ্ডটো ওলাই দিব পাৰে সেইটো হৈছে এটা সিস্টেম তাৰ পিছত হৈছে কি আপোনালোকে 1947ত ফোন কৰি আপোনালোকৰ আধাৰ নাম্বাৰটো ল'ব পাৰে আধাৰ নাম্বাৰটো লোৱাৰ পিছত আপোনালোকে আধাৰ চেণ্টাৰত গৈ যদি মোবাইল নাম্বাৰটো লিংক কৰি দিয়ে 2-4-5 দিন পিছত যেতিয়া আধাৰৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক হৈ যাব তেতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইটো এটা প্ৰসেস গ'ল যদি আপোনালোকৰ ইয়াৰ বাহিৰে যদি আপোনালোকে পিডিএফ লাগে তে সব পিডিএফৰ কাৰণে বহুত সিস্টেম আছে বহুত সাইট আছে এনেকুৱা জুনে কাম জানে জুনে এই সাইট বিলাকত কাম কৰি আছে তেওঁলোকে মোবাইল নাম্বাৰ নোহাকে তেওঁলোকে কেতিয়াবা ফিংগাৰ লৈ বা তেওঁলোকে ডাইৰেক্টও পিডিএফটো ডাউনলোড কৰি দিব পাৰে এনেকুৱা সিস্টেম আছে আপোনালোকে হেইটো সিস্টেমত আপোনালোকে যদি বেছি ইমাৰ্জেন্সি হয় তেতিয়ালে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে তেনেকুৱা সিস্টেমত তাৰ পিছত হৈছে কি সব বহুতৰ এনৰোলমেন্ট নাম্বাৰ নাইকিয়া হৈ গৈছে বা মোবাইল নাম্বাৰো নাই এনৰোলমেন্টও নাই তেওঁলোকৰ আধাৰ কাৰ্ড জেনেৰেট হৈছে নাই তেওঁলোকে হেইটো সকলোৰে এটা ডাঙৰ টেনচন হৈ আছে যে আমি এতিয়া আধাৰ কাৰ্ডটো পাম নে নাই আমাৰ কেনেকৈ হ'ল বা আমাৰ আধাৰ কাৰ্ড জেনেৰেট হৈছে নাই কেনেকৈ জানিম এটা সব যদি আপোনালোকৰ হাতত কোনো এনৰোলমেন্ট নাই মোবাইল নাম্বাৰো নাজানে নামো নাজানে নামটো খেলিমেলি আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব মই আগৰ ভিডিঅ'ত কৈছো যে আপোনালোকৰ যদি তেনেকুৱা প্ৰবলেম হৈছে আপোনাৰ নাম বা মোবাইল নাম্বাৰ দি সাৰ্চ কৰি আপোনালোকে চাব পাৰে কাৰণ ইউআইডি সাইটত গলে আপোনালোকে তাত আপোনাৰ নাম বা মোবাইল নাম্বাৰটো জানে যদি সাৰ্চ কৰি চালে যদি আপোনাৰ জেনেৰেট হৈ গৈছে তেতিয়াহ'লে আপোনাৰ মোবাইলত ওটিপি যাব ওটিপি গলে আপুনি গম পাব যে আপোনাৰ আধাৰ কাৰ্ডটো জেনেৰেট হৈ গৈছে এতিয়া কথা হৈছে যে যিখিনি মানুহৰ এনৰোলমেন্ট নাম্বাৰ নাই একো নাই ৰিসিভ নাই মোবাইল নাম্বাৰ নাই তেওঁলোকৰ প্ৰসেস এটাই আছে সব প্ৰথম আপোনালোকৰ হাতত যিমান এনৰোলমেন্ট আছে এই গুটেখিনি এনৰোলমেন্ট আপোনাৰ এটা চেক কৰি চাওক কি গুটেখিনি ৰিজেক্ট হৈছে না কিবা ম্যানুয়াল ডুপ্লিকেট দেখুৱাইছে যদি ম্যানুয়াল ডুপ্লিকেট দেখুৱাইছে হে ম্যানুয়াল ডুপ্লিকেট দেখুৱা ৰিসিপ্টটো লৈ যদি আপুনি আধাৰ চেণ্টাৰত গলে হেইটো দি আপোনালোকে ফিংগাৰ দি পেলাই হেইটো ওলাব পাৰে আপোনালোকৰ পিডিএফটো ওলাই যায় এইটো এটা সিস্টেম তাৰ পিছত হৈছে কি যদি না হেইটো সিস্টেমত আপোনাৰ ফিংগাৰ নিমিলা হ'ল বা ডেট অফ বাৰ্থ নিমিলা হ'ল পিডিএফ ওলালে বা নোলালে তাৰ পিছত আপোনাৰ এনৰোলমেন্ট নাম্বাৰটো লাগে যদি এনৰোলমেন্টৰ নাম্বাৰটো লাগাৰ কাৰণে আপোনালোকে এটাই সিস্টেম আছে হয় 1947 আপোনালোকে কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগে কমপ্লেইন ৰেজিষ্টাৰ কৰিলে 10 দিন 15 দিন পিছত আপোনাৰ এই এনৰোলমেন্টটো দিয়ে তাৰ পিছত আৰু এটা হৈছে কি আপোনাৰ এনৰোলমেন্ট নাম্বাৰ লাগে যদি হেইটো হৈছে আপোনালোকে মেইল কৰিব লাগে ইউআইডি ত আপোনালোকে মেইল কৰিলে হেতু 10-15 দিন পিছত আপোনালোকে এটা ইউআইডি নাম্বাৰ যেটো এনৰোলমেন্ট নাম্বাৰত যেটো আপোনালোকৰ আধাৰ জেনেৰেট হৈছে যদি জেনেৰেট হলে আপোনালোকে পাব তেতিয়া হলে আপোনালোকে এটো পাই যাব তাৰ পিছত সব যদি আপোনালোকৰ হাতত এনৰোলমেন্ট নাই একো নাই আপোনালোকে কোনো টেনচন ল'ব নালাগে যদি কিবা কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডটো জেনেৰেট হৈ আছে তেতিয়া হলে আপোনালোকৰ 10-15 দিন বা 1 মাহ পিছত আপোনালোকৰ পোষ্ট অফিচত অলৰেডি আধাৰ কাৰ্ডখিনি আহিবই তাৰ পৰা আপোনালোকে চাই ল'ব কাৰণ আপোনালোকৰ ওচৰে পাছৰে যদি কোনোবাই আধাৰ কাৰ্ড গম পাইছে যে আধাৰ কাৰ্ড আহি গৈছে তেতিয়াহলে আপুনি নিজে গৈ চেক কৰি চাব যে আপোনালোকৰ আধাৰ কাৰ্ড আহি গৈছে নেকি তেতিয়াহলে আপোনাৰ কোনো এনৰোলমেন্টৰ প্ৰয়োজন নাই একোৰ প্ৰয়োজন নাই আপোনাৰ আধাৰ কাৰ্ড আপুনি তাৰ পৰা পাই যাব যদি কিবা কাৰণে গম পাইছে যে পোষ্ট অফিচত আহা নাই এটো মাহ পাৰ হৈ গ'ল কিন্তু আপোনালোকৰ পোষ্ট অফিচত আহা নাই তেতিয়াহলে আপোনালোকে হেইটো ভাবি ল'ব যে আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হোৱা নাই তেতিয়াহলে আপোনালোকে নতুনকৈ এপ্লাই কৰি দিব যদি কিবা কাৰণ নতুনকৈ এপ্লাই কৰাৰ পিছত যদি আপোনালোকৰ আগৰ আধাৰ কাৰ্ডটো যদি জেনেৰেট হৈ গৈছে কিবা কাৰণে পোষ্ট অফিচত নাহিব পাৰে এনেকুৱা বহুত প্ৰবলেম পায় মানুহে আধাৰ কাৰ্ড নাপায় পোষ্ট অফিচত জেনেৰেট হোৱাৰ পিছতো নাপায় তেতিয়া আপোনালোকে যেতিয়া নতুনকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনাৰ হয়তো আধাৰ কাৰ্ডটো আপোনালোকৰ যেটো নিউকে এপ্লাই কৰিব হেতু হয়তো জেনেৰেট হ'ব যদি কিবা কাৰণে আগৰটো জেনেৰেট হৈ থাকে তেতিয়ালে ম্যানুয়াল ডুপ্লিকেট ফৰ্ম দেখুৱাব তেতিয়া আপোনালোকে এটা 100% সিউৰ হ'ব পাৰিব যে আপোনাৰ আগৰ আধাৰ কাৰ্ডটো আপোনালোকে জেনেৰেট হৈ আছে গতিকে এই ম্যানুয়াল ডুপ্লিকেট ফৰ্ম যেটো ৰিসিভ ওলাব এই ৰিসিপ্টটো আপুনি আগৰ আপোনাৰ এনৰোলমেন্টটো ওলাব পাৰিব বা আপোনাৰ আধাৰ নাম্বাৰটো ওলাব পাৰিব আপুনি ফোন কৰক বা মেইল কৰক যেনেকৈ হওক বহুত প্ৰসেস আছে বা ফিংগাৰ দি পেলাই হলো আপোনালোকে ওলাব পাৰিব এটো হৈছে আপোনালোকৰ যদি এনৰোলমেন্ট হেৰাই গৈছে আপোনালোকৰ সব
যিকোনো প্ৰব্লেম হওক তাৰ সলিউশন আছে যিমান সমস্যা থাকে সিমান সলিউশন আছে এটা নহয় এটা আপোনালোকৰ সলিউশন হ'ব যাৰ কাৰণে আপোনালোকে অকমান অপেক্ষা কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব সবেই কাৰণ ইমান বছৰ আপোনালোকে কাৰণ আপোনালোকে ইমান বছৰ আপোনালোকে অপেক্ষা কৰিলে এতিয়া আপোনালোকে 10-15 দিন আপোনালোকে অপেক্ষা কৰক কিবা নহয় কিবা আপোনাৰ সলিউশন ওলাবই কাৰণ যেতিয়ালৈকে আপোনালোকৰ যিমান প্ৰব্লেম আছে তাৰ কাৰণে মই ইয়াৰ ওপৰতে লাগি আছো আপোনালোকৰ যাতে প্ৰব্লেমখিনি সলভ হ'ব পাৰে কানেকা বহুত প্ৰব্লেম আপোনালোকৰ ইতিমধ্যে সলভ হৈছে আৰু আপোনালোকৰ সেই প্ৰব্লেমসমূহ আপোনালোকৰ সলভ হ'ব তাৰ পিছত হৈছে কি চাওক আপোনালোকৰ আধাৰ কাৰ্ড ৰিজেক্ট কিয় হ'ল তে ৰিজেক্ট যদি আপোনালোকৰ আধাৰ কাৰ্ড ৰিজেক্ট হয় এটা কাৰণতে ৰিজেক্ট হয় চাওক যিখিনি বায়োমেট্ৰিক যদি এনআৰসিৰ সময় দিলে সকলোৰে আধাৰ কাৰ্ড জেনেৰেট হৈছে কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো ৰিজেক্ট হ'ল কিয় হ'ল যেতিয়া আধাৰ কাৰ্ড বনোৱাৰ টাইমত চাওক যেটো এনআৰসিৰ সময়ত যেটো ফিংগাৰ লোৱা হৈছিল ফিংগাৰ লোৱাত যদি কেতিয়াবা ফিংগাৰ ক্যাপচাৰ নকৰে কাৰণ ডাটা কেতিয়াবা এৰুৰ হৈ যায় আৰু কিছুমান যদি ডকুমেন্টছখিনি যদি স্ক্যান কৰা হল কিছুমান বাৰ্থ সাৰ্টিফিকেট ললে কিছুমান ভোটাৰ আইডি ললে কিছুমান ডকুমেন্টছ লৈছে বা এনআৰসি সেল যেটো ফৰ্ম আছিল ফৰ্মটো দি এপ্লাই কৰি দিয়া হল এই ফৰ্ম বা ডকুমেন্টছখিনি যদি স্ক্যান প্ৰপাৰলি নহয় হেকাৰণে তেওঁলোকৰ কি হৈছে তেওঁলোকৰ আধাৰ কাৰ্ডটো জেনেৰেট হোৱা নাই তেওঁলোকৰ ৰিজেক্ট হৈ গৈছে গতিকে যদি আপোনালোকৰ এনেকা ৰিজেক্ট হৈ গৈছে তেতিয়াহলে আপোনালোক আৰু বেলেগ একো ভাবিব নালাগে ৰিজেক্ট হোৱাখিনি আপোনালোকে নতুনকৈ এপ্লাই কৰিব পাৰিব আৰু নতুনকৈ যদি এপ্লাই কৰে তেতিয়া আপোনাৰ নতুনকৈ আধাৰ কাৰ্ড আহি যাব কাৰণ যেটো বায়োমেট্ৰিকৰ যেটো প্ৰবলেম আছিল যেটো বায়োমেট্ৰিক লগ আছিল ইতিমধ্যে সেই লগখিনি খুলি দিছে এতিয়া যদি আপোনালোকে ৰিজেক্ট হোৱাৰ পিছত নতুনকৈ বনায় তেতিয়াহলে আপোনাৰ নতুনকৈ আধাৰ কাৰ্ডখিনি আহি যাব তাৰ কাৰণে আপোনালোকে বেলেগ কোনো প্ৰবলেম আপোনাৰ একো নহয় আপোনালোক 100% হেখিনি হৈ যাব তাৰ পিছত বহুতৰ সব এতিয়ালৈকে ম্যানুয়াল ডুপ্লিকেট ফাউন্ড দেখুৱাই আছে ম্যানুয়াল ডুপ্লিকেট ফাউন্ড দেখুৱাইছে কিন্তু আধাৰ জেনেৰেট হোৱা নাই এতিয়া আধাৰ কিয় জেনেৰেট হোৱা নাই সব ম্যানুয়াল ডুপ্লিকেট ফাউন্ড দেখুৱাৰ পিছত ম্যানুয়াল ডুপ্লিকেট দুটা কাৰণে হয় এটা হৈছে কি সব যেটো প্ৰথম প্ৰবলেম এতিয়া সময় যেটো হৈছে যেটো এনআরসি জুনে বায়োমেট্ৰিক দিছিলে তেওঁলোকৰ যদি এটা আন্ডাৰ প্ৰসেস হৈছে তেওঁলোকৰ সেই ম্যানুয়াল ডুপ্লিকেট ফাউন্ড দেখুৱাই বা আধাৰ জেনেৰেট যদিও হৈ গৈছে তথাপি ম্যানুয়াল ডুপ্লিকেট ফাউন্ড দেখুৱাব হেতুৰ কাৰণে ম্যানুয়াল ডুপ্লিকেট ফাউন্ডখিনি দেখুৱাই তাৰ পিছত চাক বহুত মানুহে এনআরসিৰ সময়ত বা এনআরসিৰ আগতে তেওঁলোকে আধাৰ কাৰ্ড বনালে কিন্তু তেওঁলোকে পাহৰি গল কেতিয়া বনালে কি কৰিলে তেওঁলোকৰ সেই ম্যানুয়াল ডুপ্লিকেট ফাউন্ড দেখুৱাই এতিয়া সেই ম্যানুয়াল ডুপ্লিকেট ফাউন্ড যদি আপোনালোকৰ আধাৰ কৰবাত জেনেৰেট হৈছে আপোনালোকে সেম প্ৰসেছত মেইল কৰক বা ফিংগাৰ দি হক আপোনালোকে এই ম্যানুয়াল ফাউন্ডখিনি আপোনালোকে ম্যানুয়াল ফাউন্ড ডুপ্লিকেট থাকাখিনি আপোনালোকে এনৰোলমেন্ট বা আপোনালোকে আধাৰ কাৰ্ড ওলাব পাৰিব ইয়াৰ বাহিৰে সব আপোনালোকে বেলেগ আৰু একো টেনচন ল'ব নালাগে যিখিনি মানুহৰ এতিয়ালৈকে মগজু আন্ডাৰ প্ৰসেস হৈ আছে আপোনালোকে একো টেনচন ল'ব নালাগে আপোনালোকৰ 100% হ'বই কাৰণ মই নিজে আগতে কৈছো মই নিজে ইউআইডি লগত কথা পাতিছো কথা পতাৰ পিছত কৈছে 10 লাখ মানুহৰ আমি একেদিনে কৰিব নোৱাৰো আমি কাম কৰি আছো যিখিনি প্ৰসেস বাকি আছে এইখিনি প্ৰসেস 100% হ'ব জাস্ট ওয়েট কৰিব লাগিব গতিকে আপোনালোকে আন্ডাৰ প্ৰসেসখিনি আপোনালোকে বেলেগ কোনো টেনচন নল'ব আৰু যিখিনি ৰিজেক্ট হৈছে আপোনালোকে নতুনকৈ এপ্লাই কৰক আপোনাৰ নতুনকৈ আধাৰ কাৰ্ড হৈ যাব তাৰ পিছত যিখিনি আপোনালোকৰ মোবাইল নাম্বাৰ লিংক নাই মোবাইল নাম্বাৰ নোহোৱাখিনি মই আপোনালোক কৈছো এতিয়া আপোনালোকে এইখিনি প্ৰসেস আপোনালোকে কৰক তেতিয়াহলে এইটো প্ৰসেসত আপোনালোকে আধাৰ কাৰ্ডখিনি উলাই ল'ব পাৰে যদি বেছি ইমাৰ্জেন্সি আছে হয় আপুনি ফিংগাৰ দি উলাক বা তেনেকুৱা বহুত সিস্টেম আছে আপোনালোকে পে কৰি পেলাই হলো আপোনালোকে উলাব পাৰে হেতু সিস্টেমত কাৰণ আপোনালোকে আধাৰ কাৰ্ডটো যদি এবাৰ পাই যায় তাত আপোনাৰ নাম ভুল থাকক বা শুদ্ধ থাকক যি থাকক আপোনাৰ আধাৰ নাম্বাৰটো হৈ গলে আপোনালোকে হেতু আপোনাৰ সলিউশন কৰি ল'ব পাৰিব হেতু আপুনি বদলি কৰি ল'ব পাৰিব গতিকে আপোনালোকৰ যদি এনেকুৱা যি সমূহ প্ৰবলেম আপোনালোকে এতিয়া আকৌ নতুনকৈ পাইছে মোৰ ভিডিঅত কমেন্ট কৰিব আপোনালোকে সেইখিনি সলিউশন যিখিনি সমস্যা হৈছে সেইখিনি সমাধান কৰিবলৈ মই চেষ্টা কৰিম ধন্যবাদ